আজি আমি বনাম জালুকৰ সৈতে মাংস। এটা কেৰাহীত তেল অলপ দি দিব। তেলখিনি গৰম হ'লে ইয়াত পাঁচফোৰণ আৰু পিঁয়াজ দি দিব। এই পিঁয়াজখিনি অলপ ভালদৰে ভাজিব। ৰঙচুৱা নোহোৱালৈকে পিঁয়াজখিনি ভাজিব। আপুনি পিঁয়াজখিনি যিমানেই ভাজিব তাৰ সোৱাদ সিমানেই হ'ব। এতিয়া আমি এই পিঁয়াজত হালধি পাউডাৰ, জালুকৰ পেষ্ট আৰু আদা নহৰু পেষ্টখিনি দি দিম। এই গোটেইখিনি আমি ভালদৰে ভাজিম। 2-3 মিনিটমান মিডিয়াম ফ্লেমত আমি পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। দেখিছেনে ৰঙচুৱা হৈছে পিঁয়াজখিনি? এনেদৰে ভজাৰ পিছত আমি ইয়াত মাংসখিনি দি দিম। এয়া দেখিছেনে মাংসখিনি আমি অলপ অলপকৈ দি দিছোঁ। এতিয়া মাংসখিনি এই পিঁয়াজৰ লগত ভালদৰে মিহলাই ল'ব। আমি এই মাংসখিনিও ভালদৰে 10 মিনিটমান মিডিয়াম ফ্লেমত ভাজি ল'ম। আপুনি মাংসখিনি যিমানেই ভাজিব ইয়াৰ সোৱাদো সিমানেই হ'ব। এতিয়া আমি এই মাংসত আলু দি দিম। আলু আপোনালোকে দিবও পাৰে নিদিবও পাৰে, কিন্তু মাংসৰ লগত আলুটোহে খাই ভাল লাগে। এতিয়া আলুখিনিও মাংসৰ লগত ভালদৰে ভাজিম। এতিয়া নিমখ সোৱাদ অনুসৰি দি দিব। নিমখ দিয়াৰ পিছত ইয়াত পানী অলপ দি দিম। পানীখিনি নিজৰ আন্দাজ মতে দিব। এয়া দেখিছেনে পানীখিনি অলপ উতলিব দিব। এয়া মাংস খাবলৈ ৰেডি। ইয়াক আপুনি ভাতৰ লগত নাইবা ৰুটিৰ লগতো খাব পাৰে।